নমস্কাৰ আবেলিৰ খবৰলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী ৰেলৰ পিছত বিমান চলোৱাৰ প্ৰস্তুতি এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ যেহেতু কাইলৈৰ পৰা আংশিকভাৱে ৰেলৰ চলাচল হ'ব আৰু ৰেলৰ সমান্তৰালকৈ বিমানৰ চলাচলৰ ক্ষেত্ৰতো বৰ্তমান আলোচনা চলোৱা হৈছে দেওবাৰে বিমান পৰিবহণ সচিবৰ বিমান বন্দৰ পৰিদৰ্শন সচিব প্ৰদীপ সিং খাৰোলা আৰু যুটীয়া সচিব ৰুবিনা আলীৰ বিমান বন্দৰ পৰিদৰ্শন বিমান চলাচলৰ প্ৰস্তুতিৰ বুজ ললে বিষয়াদ্বয়ে আৰম্ভণিতে দিল্লী মুম্বাই বেংগালুৰুৰ মাজত বিমান চলাচলৰ অনুমতি দিয়াৰ আহ্বান বিমান পৰিবহণ কোম্পানীৰ ডিজিচিএৰ সেউজ সংকেতলৈ বৰ্তমান অপেক্ষা কৰা হৈছে কাইলৈৰ পৰা আংশিকভাৱে ৰেলৰ চলাচল হ'ব দেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰলৈ চলিব ৰেল আৰু তাত সমান্তৰালকৈ বিমান চলোৱাৰো প্ৰস্তুতি বৰ্তমান হাতত লোৱা হৈছে দেওবাৰে বিমান পৰিবহণ সচিবে বিমান বন্দৰ পৰিদৰ্শন কৰে সচিব প্ৰদীপ সিং খাৰোলা আৰু যুটীয়া সচিব ৰুবিনা আলীয়ে পৰিদৰ্শন কৰে বিমান বন্দৰ আৰু বিমান চলাচলৰ প্ৰস্তুতিৰ বুজ ললে দুয়োগৰাকী বিষয়াই আৰম্ভণিতে দিল্লী মুম্বাই আৰু বেংগালুৰুৰ মাজত বিমান চলাচলৰ অনুমতি দিয়াৰ আহ্বান বিমান পৰিবহণ কোম্পানীৰ ডিজিচিএৰ সেউজ সংকেতলৈ অপেক্ষা কৰা হৈছে লকডাউনৰ মাজতে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতি কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ চাফাই কৰ্মী নিযুক্তি প্ৰক্ৰিয়াক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ গোলাঘাট কোভিড-19 চিকিৎসালয়ৰ চাফাই কৰ্মীৰ 8টা পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত পিছে সাক্ষাৎকাৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাত ব্যৰ্থ হয় গোলাঘাট স্বাস্থ্য বিভাগ 8টা পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ আহিছিল বহু নিবনুৱা ইমানে নহয় প্ৰাৰ্থীসকলৰ মাজত নাছিল কোনো ধৰণৰ সামাজিক দূৰত্ব পাছত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় যদিও 15 মেলৈ পিছুৱাই দিয়া হয় সাক্ষাৎকাৰৰ দিন সাফাই কৰ্মীৰ 8টা পদৰ বাবে সাক্ষাৎকাৰৰ ব্যৱস্থা কৰা হৈছিল গোলাঘাট স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ এই সাক্ষাৎকাৰৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল আৰু সেই অনুসৰি গোলাঘাটকে ধৰি কেইবাখনো জিলাৰ পৰা চাকৰি প্ৰত্যাশীসকলে আহি ভিৰ কৰা পৰিলক্ষিত হয় এক অভাৱনীয় ভিৰ তাত দেখিবলৈ পোৱা হয় য'ত নাছিল কোনো সামাজিক দূৰত্বৰ নীতি নিয়ম কোনেও সামাজিক দূৰত্বৰ নীতি নিয়ম মানি চলা নাছিল আৰু এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী মোতায়েন কৰিবলগীয়া হয় আৰু আৰক্ষী এনে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় গোলাঘাট যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয় এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত বা সুচাৰুৰূপে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাত আৰু যাৰ বাবে 15 মে পৰ্যন্ত স্থগিত ৰখা হৈছে সাক্ষাৎকাৰ প্ৰক্ৰিয়া আমাৰ এই ইণ্টাৰভিউটো আমি বন্ধ কৰা হৈছে যেহেতু আমাৰ ইয়াত জায়গা কম হৈছে জায়গা কম কাৰণটো হৈছে আমি সোশ্যাল ডিষ্টেন্স মেইনটেইন কৰিব পৰা নাই আমি ইমান কেণ্ডিডেট হ'ব বুলি ভবা নাছিলোঁ কিন্তু এই কাৰণে আমি এতিয়া আজিৰ কাৰণে সাময়িকভাৱে স্থগিত কৰিছে আমি পৰৱৰ্তী ঘোষণা আমি কৰিম কোনটো তাৰিখত দিয়া হ'ব আৰু আজি বা কালিলৈ ভিতৰতে আমি তাৰিখ পুনৰ নিৰ্ধাৰণ কৰি আমি দুখীয়া ঘৰৰ ল'ৰা হয় মানে ইমান পইচা খৰচ কৰি মানে ৰাতিপুৱা আমি 4টামান বজাত ওলাইছোঁ তাৰ পৰা ইয়ালৈ বাইক লৈ আনিছোঁ কালি মানে ইণ্টাৰভিউটো পাতিলে কিন্তু এইটো শুদ্ধ ইণ্টাৰভিউ নহয় মানে এইটো ভুলকৈ পাতিছে যাক চিনাকি যাক চিনি পাই ইহঁতকে লৈছে মানে 3:30 বজাত আহিছোঁ 3:30 বজাত আহি মই মিনিমাম আপোনাৰ 5:30 বজাত পাইছোঁহি আৰু তাৰপৰা আমি লাইন পাতি 11:30লৈকে লাষ্ট মোমেণ্ট পাইছোঁগৈ তেতিয়া কৈছে বোলে ইণ্টাৰভিউ পষ্টপন কৰা হৈছে ছ'চিয়েল ডিষ্টেঞ্চ মনা নাই প্ৰশাসনিক বিষয়াহঁতেতো কৈছে তেওঁলোকে যে ছ'চিয়েল ডিষ্টেঞ্চ মানক আমিতো মানি চলিছোঁ চকী চেয়াৰ দিছে এখনকৈ আমি বহিছোঁ আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছোঁ আৰু ৰ'দত ইমান পৰি মানুহবিলাক আছে আৰু তেওঁলোকেতো বুজিব লাগে আমি ইমান দূৰৰ পৰা মানুহবিলাক আহিছে যোৰহাট বুলিয়ে নহয় তিনিচুকীয়াৰ পৰা ল'ৰা ছোৱালী আহিছে আমাৰ যোৰহাটৰ পৰা 100-150জন লোক আহিছে আৰু ইমান টকা পইচা খৰচ কৰি ইণ্টাৰভিউটো পচন্দ কৰিবলৈ কেলে কৰিলে মাৰ্গেৰিটাত এজন লোকক নৃশংস হত্যা লোকজনক হত্যা কৰি পত্নীক ধৰ্ষণ কৰে এটা লম্পটে লেখাপানীৰ টিপঙত সংঘটিত হৈছে এই বৰ্বৰ তথা জঘন্য কাণ্ড ঘটনাৰে জড়িত অপৰাধী ৰাজ কাকিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হত্যা আৰু ধৰ্ষণৰ অভিযোগত লেখাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পটক লকডাউনৰ সময়ছোৱাত মাৰ্গেৰিটাত সংঘটিত হ'ল এই নৃশংস কাণ্ড এজন লোকক প্ৰথমে হত্যা কৰি লোকজনৰ পত্নীক ধৰ্ষণ কৰে এটা লম্পটে লেখাপানীৰ টিপঙত সংঘটিত হয় এই বৰ্বৰ তথা জঘন্য ঘটনাৰে জড়িত অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এই অপৰাধী হৈছে ৰাজ কাকি বৰ্তমান সোধা পোছা চলাই থকা হৈছে এই লম্পটক হত্যা আৰু ধৰ্ষণৰ অভিযোগত লেখাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পটক
উদ্যোগিক সংস্থাৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক গুৰুত্বপূৰ্ণ বৈঠক অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই বৈঠক অনুষ্ঠিত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত আছিল এই বৈঠকত উদ্যোগ খণ্ডৰ সন্দৰ্ভত টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব 20 দিনৰ ভিতৰত প্ৰতিবেদন দিব এই টাস্ক ফ'ৰ্চে এই বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰি কৰে এই কথা सरकार तरफर पर जीहेतुके आपनालोके जाने जे आमी कोविड-19 विरुद्धे युद्ध चलाई थकार लगते सामंतरलभावे आमार अर्थनैतिक अवस्थाटो टनकियाल करार बारे आमी इतिमध्ये दृढ़तारे এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছো কিছুদিনৰ আগতে আমি অসমৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে আলোচনাত মিলিত হৈছিল তেখেতসকলৰ পৰামৰ্শ অনুযায়ী সুভাষ দাস অধ্যক্ষতাত এখন ৰাজ্যিক পৰ্যায়ৰ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে আৰু সেই টাস্ক ফ'ৰ্চখনে অহা 20 দিনৰ ভিতৰত বিভিন্ন খণ্ডৰ সৈতে উদ্যোগপতিৰ সৈতে আলোচনাত মিলিত হৈ আগন্তুক দিনত অসম চৰকাৰে এই খণ্ডত কেনেধৰণে পদক্ষেপ ল'ব লাগিব কেনেধৰণে পলিচি প্ৰগ্ৰাম ল'ব লাগিব এই ক্ষেত্ৰত তেখেতসকলে পৰামৰ্শ আগবঢ়াব কোভিড-19 বিৰুদ্ধে যিখন যুঁজ চলি আছে এই যুঁজ চলি থকাৰ সময়ত বিশেষকৈ লকডাউন পিৰিয়ডৰ সময়ত আমাৰ উদ্যোগ খণ্ডত যথেষ্টখিনি লোকচান ভৰিব লগা হৈছে আপোনালোকে জানে যে অসমত সৰ্বমুঠ ৬৬,০০০ ইয়াত স্মল মিডিয়াম আৰু বিগ ইণ্ডাষ্ট্ৰী আছে ইয়াৰ ভিতৰত মাইক্ৰ' ইণ্ডাষ্ট্ৰী 88% স্মলৰ মিডিয়াম 11.9% আৰু বিগ ইণ্ডাষ্ট্ৰী 0.01% আৰু এই ইণ্ডাষ্ট্ৰীসমূহে আমাৰ জিডিপি আপোনালোকে জানে অসমৰ জিডিপি 4.09 কোটি টকা ইমান লাখ কোটি টকা গতিকে ইয়াৰ ভিতৰত 39% কন্ট্ৰিবিউশন কেৱল ইণ্ডাষ্ট্ৰীৰ পৰা আহে এগ্ৰিকালচাৰৰ পৰা 17% আৰু বাকি সাৰ্ভিস সেক্টৰৰ পৰা 44% গতিকে আমাৰ এই উদ্যোগ খণ্ডটোৱে ডাইৰেক্টলি 4 লাখ মানুহক সংস্থাপন দিছে আৰু ইনডাইৰেক্টলি 20 লাখ ইয়াত মানুহক সংস্থাপিত কৰিছে আৰু আমাৰ চাহ উদ্যোগত 10 লাখ আমাৰ তাত কৰ্মসংস্থাপন পাইছে শ্ৰমিকসকলে আৰু সৰ্বমুঠ ডাঙৰ আমাৰ চাহ বাগিচা আছে 784খন আৰু সৰু অৰ্থাৎ স্মল টি গাৰ্ডেনছ আছে 1,18,000খন গতিকে এনে ধৰণৰ এটা বিখত সেক্টৰত আজি যিখিনি লোকচান ভৰিব লগা হৈছে এইখিনি আমি পুনৰ আগন্তুক দিনত এই খণ্ডত আমি অধিক শক্তি প্ৰয়োগ কৰি পেলাই উদ্যোগ খণ্ডটোক অধিক উৎপাদনক্ষম কৰি তুলিবৰ বাবে আৰু নিবনুৱা সমস্যা সমাধান কৰাৰ যোগ্যতা বৃদ্ধি কৰাৰ বাবে আমি বাস্তৱসন্মতভাৱে এই গোটেই পুনৰ আমাৰ জীৱিত কৰাৰ প্ৰক্ৰিয়াত আমি আত্মনিয়োগ কৰিব বিচাৰিছোঁ যিহেতুকে এতিয়া বহু বিদেশী কোম্পানীয়ে ভাৰতবৰ্ষত ইনভেষ্ট কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে গতিকে ভাৰতবৰ্ষত যিসকলে ইনভেষ্ট কৰিব তেখেতসকলক অসমতো যাতে তেখেতসকলক উৎসাহিত কৰিব পৰা যায় তাৰ বাবে আমাৰ তৰফৰ পৰা ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমি পত্ৰ যোগেদি অনুৰোধ জনাইছোঁ আৰু ময়ো কিছুদিনৰ আগতে তেখেতৰ সৈতে যেতিয়া টেলিফোন যোগে কথা বতৰা পাতিছিলোঁ তেখেতে যেতিয়া অসমৰ খবৰ ল'বলৈ টেলিফোন কৰিছিল সেই মুহূৰ্তত মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে যিকোনো বিদেশী কোম্পানী যদি ভাৰতবৰ্ষত ইনভেষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কাইণ্ডলি অসমক এখন ইনভেষ্টৰ ফ্ৰেণ্ডলি ষ্টেট হিচাপে আপুনি আঙুলিয়াই দিব এই ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিবাচক দৃষ্টিভংগীৰে সহায় জনাইছিল ৰাবিলি খবৰত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ
লকডাউনৰ মাজতে নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰা এখন বাহন আজি মঙলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পুনিয়াত দুৰ্ঘটনাত পতিত হয়। গুৱাহাটী অভিমুখে গৈ থকা AS03E 2286 নম্বৰৰ চেণ্ট্ৰ বাহনখনে AS25CC 2799 নম্বৰৰ এখন ট্ৰাকত খুন্দা মাৰে। এই দুৰ্ঘটনাৰ পাছতে চালকসহ দুজন লোকে দুৰ্ঘটনাস্থলীৰ পৰা আঘাত হোৱাৰ অচিলাৰে পলায়ন কৰে। মঙলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বাহনখনৰ পৰা 11টা বৃহৎ পলিথিনত ভৰাই অনা প্ৰায় 1 কুইণ্টল গাঞ্জা জব্দ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। চাৰে 12টামান বজাত মংগলদৈ টাউনত আহি পায় আৰু আমাৰ যিটো নাকা চেকিং আছিলে সেই পাৰ্টিটোৱে গাড়ীখন ৰাখিবৰ কাৰণে তেওঁলোক ছিগনেল দিয়ে যদিও তেওঁলোকে ছিগনেল ভায়লেণ্ট কৰি ইমিডিয়েট গাড়ীখন গুচি আহে। গাড়ীখন গৈ পুনিয়া ব্ৰিজৰ ওচৰত তাত এখন আগৰ পৰা ৰৈ থকা এখন ট্ৰাক আছিলে, সেই গাড়ীখনত তেওঁ খুন্দা মাৰে। গাড়ীখনৰ ভিতৰত যিখন মানে চেণ্ট্ৰ গাড়ী আছিলে AS03E 2286 এই গাড়ীখনৰ ভিতৰত আমি 11টা মানে ভাঙৰ কপলা মানে আমি উদ্ধাৰ কৰোঁ। শাক পাচলি নহয়, এইবাৰ চাইকেল মেৰামতি কৰি পিতৃ মাতৃক পোহপাল দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে আন এগৰাকী জানমণিয়ে। শৈক্ষিক জীৱন আধাতে সামৰি পৰিয়ালৰ দায়িত্ব বহন কৰিছে বাক্সাৰ সুৱৰ্ণখাটাৰ ভিতালী ঠাকুৰীয়া নামৰ এইগৰাকী যুৱতীয়ে। পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে 2 বছৰ পূৰ্বে হাতত তুলি লৈছিল ৰেঞ্চ। চাইকেল মেৰামতি কৰি দৈনিক লাভ কৰা টকাৰে চলাই আহিছে সৰু পৰিয়ালটি। লকডাউনৰ সময়তো নিজৰ ঘৰতে কাম কৰি পৰিয়াল পোহপাল দিছে ভিতালীয়ে। ইফালে কামত পুৰুষ মহিলা বুলি কোনো কথা নাই, মন কৰিলে সকলো কামেই কৰিব পাৰি বুলি জানিবলৈ দিয়ে ভিতালীয়ে। 3 বছৰ হ'ল কাম কৰা এই চাইকেল মেকাৰৰ দাদাই কাম কৰিব যায় কাৰণে মই চাইকেলখন ভাল কৰি 2 বছৰ 3 বছৰ কাম কৰা মই সেইকেইটা পইচা দি আমি চলি আছোঁ। স্কুলত গৈছিলোঁ, যোৱা বছৰ পৰা মই যোৱা নাই। ঘৰৰ প্ৰব্লেমৰ কাৰণে যোৱা নাই আৰু পইচাৰ লাগে কাৰণে যোৱা নাই। সেইকাৰণে তুমি নিজে চাইকেলৰ মেকানিক? চাইকেলৰ মেকানিক মই নিজে শিকিলোঁ, দাদাক চাই দাদাই কাম কৰে, ময়ো চাই থাকোঁ বহি কিনে, এনেকৈ জানা হৈছোঁ অলপ অলপ কৰি। কেতিয়াবা হয় 200-300 হয়, 500 হয় কেতিয়াবা। মহামাৰী কৰোনা প্ৰতিৰোধৰ বাবে দেশজুৰি বলবৎ হৈ থকা লকডাউনৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চৌদিশে। লকডাউনৰ ফলত বহিৰাজ্যত আবদ্ধ হৈ আছে অসমৰ হাজাৰ হাজাৰ লোক, আৰু ঠিক একেদৰে অসমতো আবদ্ধ হৈ আছে বহিৰাজ্যৰ বহু লোক। ব্যৱসায় কৰিবলৈ আহি ডিব্ৰুগড়ৰ নাহৰকটীয়াত আবদ্ধ হৈ আছিল এইসকল লোক। প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰা ফেৰিয়ালা হিচাপে পৰিচিত এইসকল লোকৰ ঘৰ পশ্চিমবংগৰ মুৰ্ছিদাবাদত। লকডাউনৰ বাবে এই 10জন ফেৰিয়ালা আবদ্ধ হৈ পৰে নাহৰকটীয়াত। প্ৰথম অৱস্থাত ব্যৱসায়ৰ মালিকে খোৱাৰ সুবিধা দি আহিছিল যদিও পাছলৈ অপাৰগতা প্ৰকাশ কৰে। উপায়ন্তৰ হৈ নাহৰকটীয়াৰ পৰা পশ্চিমবংগলৈ বুলি চাইকেলেৰে এক দুৰ্বিষহ যাত্ৰা আৰম্ভ কৰে। দেওবাৰে নিশা উপস্থিত হৈ বোকাখাটৰ লতাবাৰীত এটা গাড়ী ছাৰ্ভিচিং চেণ্টাৰত নিশা কটোৱাৰ ব্যৱস্থা কৰিছিল যদিও সান্ধ্য আইন বলবৎ হৈ থকাৰ বাবে বোকাখাট আৰক্ষীয়ে বাধা প্ৰদান কৰে। পাছত স্থানীয় 2জনমান যুৱক আৰু সাংবাদিকৰ সহযোগত বোকাখাটৰ জিৰণি চৰাত নিশাটোৰ বাবে থকাৰ ব্যৱস্থা কৰি দিয়া হয়, আৰু তাতেই স্বাস্থ্যকৰ্মীৰ দ্বাৰাও ফেৰিয়ালা কেইজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুৰ্গতজনৰ বাবে মুকলি কৰি দিয়া হেল্পলাইন নম্বৰলৈ ফোন কৰিও কোনো সদুত্তৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰে এইসকল ফেৰিয়ালাই। আমাৰ ৱেষ্ট বেংগলৰ চৰকাৰ মমতা বেনাৰ্জী যিমানখিনি টোল ফ্ৰী নাম্বাৰ দিলে চবকেইটাই বন্ধ আছে, আৰু আমাৰ লগতে কোনো হেল্পেই নাই কৰা। ফোন কৰিছে আপোনাৰ ৰাতিপুৱা গধূলি এনে 24 ঘণ্টা ফোন মাৰিছে, এইবোৰ ফোনটোৱে নাই উঠা। ফোনটো বন্ধ। সেইবোৰ বেয়া মানুহ হয়, একদম বেয়া মানুহ হয়। এইবোৰ এটা গাড়ী চাড়ী কোনোবা কিবোৰ নিদিয়ে। এইটো হায়দৰাবাদৰ পৰা আনিলে, ট্ৰেইনৰ মানুহ আনিলে, কেৰেলাৰ পৰা আনিলে, আৰু অসমৰ পৰা এটাও ট্ৰেইন নিদিয়ে। অসমৰ পৰা কিমান আছে 2.5 লাখ মানুহ আছে। এইবোৰ মানুহটো ল'বলৈ কথা আছে নহয়, কিমান অসুবিধাৰ মানুহ। নাহৰকটীয়াৰ পৰা মই নহয়, নাহৰকটীয়াৰ পৰা চাইকেল মাৰি আপোনাৰ ঘৰ যাম, ৱেষ্ট বেংগলৈ যাম। আমাৰ খাবৰ কাৰণে বহুত অসুবিধা। মালিক মহাজন যোন আছিলে 30-35 দিন চলালে,
তো চলাৰ পিছত পইচা নাই বুলি ডাইৰেক্ট কৈ দিলে পইচা নাই কি কৰিম আমি চাৰ্কুলাৰ অফিচৰ পৰা গ'লোঁ মাত্ৰ 2 কেজিকে চাউল 100 গ্ৰাম সয়াবিন 150 গ্ৰাম ডাল এইটোই দিলে ক'লে যে 3 দিনৰ খাবার দিলোঁ আকৌ 3 দিনৰ পাছত গৈছোঁ খাবার নাই আৰু 5 দিনৰ পাছত গ'লোঁ যেন তেনে আমি এনেকুৱাই চলিলোঁ এবাৰ খাইছোঁ এবাৰ চলা নাই তাৰপিছত লাষ্টত অকল 2 কেজিকে চাউল দিলে 2 কেজিকে চাউল অকল কি খাম কোনো চব্জি নাই লগতে কোনো তেল নাই নুন নাই কি খাম তাৰপৰা সেইটো কাৰণে বহুত ডিচিশ্যন ল'লোঁ আমি বহুত ঘূৰিলোঁ তাতে বহুত মানুহবোৰ হেল্প খুজিলোঁ হেল্প কোনো নকৰিলে নিজম পৰি ৰল ঢকুৱাখনৰ মহখুলি চাপৰি আহোম স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ দিনৰে পৰা চাৰিকৰীয়া নৈৰ পাৰৰ মহখুলি চাপৰিত পালন কৰি অহা হয় ফাট বিহু ফাট বিহুত এইবাৰ নাবাজিল ঢোল পেঁপা গগনা কেৱল পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰিয়ে সামৰি থোৱা হ'ল ঢকুৱাখনাবাসীৰ স্বাভিমান ফাট বিহু পূৰ্বে ঢকুৱাখনৰ ঐতিহ্যমণ্ডিত ফাট বিহু বহাগ মাহৰ শেষৰ শুকুৰ শনি আৰু দেওবাৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় এইবেলি মাত্ৰ কেইজনমান মুষ্টিমেয় লোকৰ উপস্থিতিত উদযাপন কৰা হয় ফাট বিহু পুৱা 9:30 বজাত পতাকা উত্তোলন কৰে ফাট বিহুৰ সভাপতি প্ৰদীপ চমুৱাই স্মৃতি তৰ্পণ কৰে ঢকুৱাখনৰ মহকুমাধিপতি অৰিন্দম বৰুৱা আৰু ফাট বিহুৰ উপসভাপতি মঞ্জু গগৈয়ে দেওবাৰে সন্ধিয়া 5 বজাত ফাট বিহুৰ পতাকা অৱনমিত কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি 2020 বৰ্ষৰ ফাট বিহুৰ সামৰণি মৰা হয় আজি জাতীয় অনুষ্ঠানটি আমি যি উলহ মালহেৰে পতাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ বৰ্তমান এই বিশ্বৰ মহামাৰী চলি থকাৰ কাৰণে চৰকাৰৰ নীতি নিৰ্দেশনা মানি আমি এই বছৰৰ কাৰণে আনুষ্ঠানিকভাৱে কেৱল পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনে আমাৰ কাৰ্যসূচী সামৰণি মাৰিছোঁ গতিকে ফাট বিহুৱে অসমীয়া সংস্কৃতিৰ যি এটা অন্যান্য অনুষ্ঠান হিচাপে প্ৰাকৃতিক পৰিৱেশত প্ৰকৃত বিহুক যি ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছিলে আমি এই বছৰ এইখিনি ৰাইজক অংশগ্ৰহণ কৰাৰ লগতে ইয়াত আমি দেখুৱাৰ পৰা বা উপভোগ কৰাৰ পৰা আমি বঞ্চিত কৰিব লগা হ'ল মানুহ থাকিলেহে সমাজ থাকিব আৰু সমাজ থাকিলেহে সংস্কৃতি থাকিব আজি মানৱ জাতিৰ বাবে এক বিভীষিকাৰ সৃষ্টি হৈছে য'ত সমগ্ৰ বিশ্বই লকডাউনৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে তেনে ক্ষেত্ৰত আমি ফাট বিহু সমিতিয়ে 2020 বৰ্ষৰ এই ফাট বিহু উৎসৱটি উদযাপন কৰাৰ কথা কোনো কাৰণতে চিন্তাৰ চৰ্চা কৰিব নোৱাৰিলোঁ যেই কি নহওক তথাপিও ফাট বিহুৰ ঐতিহ্য ফাট বিহুৰ পৰম্পৰা ৰক্ষা কৰি আমি কেৱল পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ এই দুটি কাৰ্যসূচী আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ অসম চৰকাৰৰ যি নীতি নিৰ্দেশনা অসম চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি আমি শ্ৰদ্ধা জনাই সন্মান জনাই সামাজিক দূৰত্ব মানি চলি আমি কেৱল সীমিত সংখ্যক আমাৰ সন্মানীয় সদস্যাৰ জৰিয়তে আমি এই পতাকা উত্তোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ ইতিমধ্যে দেশৰ মুখ্যমন্ত্ৰী সকলোৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক আৰম্ভ হৈছে বিশ্বজুৰি কৰোনা মহামাৰীৰ ত্ৰাসৰ সময়তেই দেশত লকডাউন বৃদ্ধি আৰু প্ৰব্ৰজিত শ্ৰমিকে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত আজি বিয়লি 3 বজাত মুখ্যমন্ত্ৰী সকলোৰে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী বিয়লি 3 বজাৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৰ্তমান মত বিনিময় কৰি আছে প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখযোগ্য যে 17 মে তৃতীয় পৰ্যায়ৰ লকডাউন সামৰণি পৰিব গতিকে লকডাউন বৃদ্ধি কৰা হ'ব নেকি বা কৰোনা সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰু কি ব্যৱস্থা গ্ৰহণ কৰা হয় সমগ্ৰ দেশজুৰি যথেষ্ট তাৎপৰ্য বহন কৰিছে আজিৰ এই বৈঠকখনে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৰ্তমান এজনকৈ মুখ্যমন্ত্ৰীৰে মত বিনিময় কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে প্ৰত্যেকখন ৰাজ্যৰ অৰ্থনৈতিক মন্দাৱস্থাকে ধৰি বিভিন্ন বিষয় আলোচনা কৰা হৈছে আজিৰ এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰীসকলৰে ভিডিঅ' কনফাৰেন্সিং যোগে মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইতিমধ্যে আমি আপোনাক জনাই আহিছোঁ মঙলবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব যাত্ৰীবাহী ৰেলৰ চলাচল কৰিব মুঠ 30খন যাত্ৰীবাহী ৰেল নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ চলিব ৰেল আগৰতলালৈ চলিব বিশেষ ৰেল সেৱা আজিৰে পৰা আৰম্ভ হ'ব ৰেল টিকটৰ বুকিং ইতিমধ্যে 4 বজাৰ পৰা অনলাইন যোগে বুকিং কৰিব পাৰিব টিকটৰ বিয়লি 4 বজাৰ পৰা যাত্ৰীয়ে কৰিব পাৰিব টিকট বুকিং www.irctc.co.in ৱেবছাইটত কৰিব পাৰিব টিকট বুকিং যাত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব অফলাইন টিকট কিয়নো বন্ধ থাকিব ৰেল ষ্টেচনৰ টিকট কাউণ্টাৰ ৰেল যোগে যাত্ৰাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কাইলৈৰ পৰা 12 মেৰ পৰা আংশিকভাৱে ৰেলৰ চলাচল হ'ব দিল্লীৰ পৰা কেইবাখনো গুৰুত্বপূৰ্ণ চহৰলৈ চলিব ৰেল
নতুন দিল্লী গুৱাহাটী আগৰতলাৰ মাজত চলিব ৰেল 30খনকৈ বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে আৰু আজি 4 বজাৰ পৰা অনলাইন টিকট বুকিং কৰিব পাৰিব গ্ৰাহকসকলে অফলাইন টিকট ক্ৰয় কৰিব নোৱাৰিব কিয়নো ৰেলৱে ষ্টেচনৰ টিকট কাউণ্টাৰ বন্ধ থাকিব আৰু এই ক্ষেত্ৰত স্ক্ৰিনিং কৰিহে যাত্ৰীসকলক ৰেলত উঠিবলৈ অনুমতি প্ৰদান কৰা হ'ব যদিহে কোভিড-19ৰ কিবা লক্ষণ পোৱা হয় তেতিয়াহ'লে অনুমতি দিয়া নহ'ব ৰেল যাত্ৰাৰ বাবে আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে কাইলৈৰ পৰা 30খনকৈ বিশেষ ৰেল সেৱা আৰম্ভ হ'ব বিশেষ ৰেল চলিব দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানলৈ তিনিচুকীয়া ঢলাত কৰোণাতংক মিৰিপথাৰৰ দুগৰাকী লোক কৰোণাত আক্ৰান্তৰ সন্দেহ কৰা হৈছে শিলচৰৰ পৰা আহিছিল দুয়োগৰাকী গীতা ৰয় আৰু ভাস্কৰ ৰয় এই লোক দুজন পানী লগা জ্বৰ কাহত আক্ৰান্ত আৰু ইয়াকে লৈ আতংক বৃদ্ধি পাইছে দুয়োকে ছয়খোৱা ৰাজ্যিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় কৰোণা আক্ৰান্তৰ সন্দেহত দুয়োকে DMCHলৈ প্ৰেৰণ কৰা হয় বিশ্বজুৰি কৰোনা মহামাৰীৰ ত্ৰাস অব্যাহত থকাৰ মাজতে নেপালত আবদ্ধ হৈ পৰিছে ৩৫গৰাকী লোক নেপালৰ ঝাপা জিলাৰ মিৰ্টামঠ চহৰৰ মেচি চকু চিকিৎসালয়লৈ চকুৰ চিকিৎসাৰ বাবে গৈছিল এই লোকসকল কিন্তু সেই সময়তে কৰোনা মহামাৰীয়ে কাল ৰূপ লোৱাত নেপালতে আবদ্ধ হৈ আছে চকু চিকিৎসাৰ বাবে যোৱা অসমৰ ৩৫গৰাকী লোক বিগত ৪২ দিনে নেপালত আবদ্ধ হৈ আছে এই লোককেইজন বৰ্তমান তীব্ৰ আৰ্থিক সংকটতো ভুগিছে এইসকল লোক অসমলৈ উভতাই আনিবলৈ অসমৰ চৰকাৰক অনুৰোধ জনাইছে নেপালত আবদ্ধ হৈ থকা অসমীয়া লোকসকলে ইতিমধ্যে মহামাৰী কৰোনাৰ বাবে বিভিন্ন ঠাইত আবদ্ধ হৈ পৰিছে বিভিন্ন প্ৰান্তৰ লোকসকল কেৱল বহিৰাজ্য বা বিদেশতে আবদ্ধ হৈ থকা নাই আনহাতে বিদেশৰ বা বহিৰাজ্যৰ লোক অসমত আবদ্ধ হৈ আছে মুঠৰ ওপৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ আছে আবদ্ধ হৈ থকা লোকসকলৰ মাজত আৰু যাৰ বাবে ৰেল সেৱাৰ সুবিধা কৰা হৈছে এই মুহূৰ্তত আৰু এই সময়তে খবৰ আহিছে যে নেপালত চুবুৰীয়া ৰাষ্ট্ৰ নেপালত আবদ্ধ হৈ আছে অসমৰ ৩৫গৰাকী লোক চিকিৎসাৰ বাবে গৈ ৪২ দিনে আবদ্ধ হৈ আছে নেপালত বৰ্তমান তীব্ৰ আৰ্থিক সংকটত ভুগিছে খাদ্য সংকটত ভুগিছে অসমৰ পৰা যোৱা ৩৫জনীয়া দলটোৱে যাৰ বাবে এতিয়া সহায় ভিক্ষা মাগিছে ৰাজ্য চৰকাৰৰ ওচৰত যিকোনো প্ৰকাৰে এইসকল লোকক স্বগৃহলৈ যাতে উভতাই আনিব পৰা যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে ৩৫জনীয়া অসমৰ দলটোৱে বিশ্বজুৰি কৰোনা মহামাৰীৰ ত্ৰাস অব্যাহত থকাৰ মাজতেই আমি জনাইছো যে নেপালত এইসকল লোক আবদ্ধ হৈ আছে গতিকে ৰাজ্য চৰকাৰক আহ্বান জনাইছে অতি শীঘ্ৰেই তেওঁলোকক উদ্ধাৰ কৰিবলৈ পৰৱৰ্তী খবৰ আজমিৰ শৰীফৰ পৰা অহা বাছক কৰোনা এক্সপ্ৰেছ আখ্যা শিলচৰৰ বিধায়ক দিলীপ পালৰ আজমিৰৰ পৰা বাছেৰে উভতি অহা ঘটনাক ষড়যন্ত্ৰ বুলি মন্তব্য বিধায়কগৰাকীৰ আজমিৰৰ পৰা কাছাৰৰ ৪৫গৰাকী যাত্ৰীক এখন বাছত লৈ অহা হৈছিল আজমিৰৰ পৰা কৰোনা আনি বৰাকত বিয়পৰ ষড়যন্ত্ৰ একাংশৰ বিশেষ এক জনগোষ্ঠীয়ে কাশ্মীৰ সহ বিশ্বত ষড়যন্ত্ৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়ক দিলীপ পালে শিলচরের বা কাছাড় জেলার অবস্থা ভয়ঙ্কর হয়ে দাঁড়িয়েছে ওই আজমির শরীফ থেকে যে করোনা এক্সপ্রেসে করে যে ৪০-৪২ জন ব্যক্তি চলে এলো সেটা আমরা জানি সবাই এবং এই সমস্ত অবিশ্বকারী এবং তারা আমি কি ভাষায় বলবো তাদের এই কুকর্মের ফলে আজকে আমরা চিন্তিত আতঙ্কিত দেখুন তীর্থযাত্রা আমরাও করি সবাই করে এটা স্বাভাবিক কিন্তু আমি এমন কোনো কাজ করব না করা উচিত নয় যাতে করে সমাজ বিপন্ন হয় রাষ্ট্র বিপন্ন হয় যেভাবে বাসটি এলো নিশ্চিতভাবে এর পেছনে কেউ না কেউ আছে যে লোকটি শোনিতপুর জেলার লোক শরীফুল না কি নাম ও কিভাবে চলে আসলো সেটাও তদন্ত নিশ্চয় হবে সরকার বসে থাকবে না সরকার তদন্ত করবে এবং উপযুক্ত দোষী যারা আছে যাদের এই মানে খামখেয়ালির জন্য এই ঘটনাটা ঘটলো তাদেরকে চিহ্নিত করে উপযুক্ত ব্যবস্থা নিশ্চয়ই সরকার নেবে আমরা যদি কাশ্মীরের যে ঘটনা যদি আমরা লক্ষ্য করি আমরা দেখবো সব কাশ্মীর না সমস্ত পৃথিবীতে কি বলবো কোন ভাষায় বলবো যাই হোক তো সব কিছুই সম্ভব এটা ষড়যন্ত্র হতে পারে অসম্ভব কিছু নয় ডক্টর হিমন্ত বিশ্ব শর্মা বলেছিলেন যে তবলিগি জামাতরা এটা মানব বোমা কারণ মানব বোমা বলেছেন এই অর্থে যে যখন মানব বোমা নিজে ধ্বংস হয় কিন্তু সেই সঙ্গে
অন্যকেও ধ্বংস করে। আমি সেটাই রিপিট আৰু সময় হ'ল আবেলিৰ খবৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।